বৰপেটাৰ চিলাবজাৰত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত 15খন দোকান। নিশা প্ৰায় 1 মান বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হৈছে। শ্বৰ্ট চাৰ্কিটৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ। অগ্নিকাণ্ডত সংঘটিত হোৱা স্থানত উপস্থিত হয় তাৰাবাৰী আৰক্ষীৰ দল, SDRF বাহিনী। যোৱা ৰাতি 1মান বজাত হিলাত জুই লগা কথা শুনিলোঁ। শুনাৰ পিছত আহি চাওঁ যে মানে পূৰা জুই লাগি আছে। ইফালে আপোনাৰ বহৰী হাউলিৰ পৰা জুই নুমা আহিছিল, ফায়াৰ ব্ৰিগেড আহিছিল। কিন্তু দুখৰ বিষয় হ'ল যে বহৰীৰ পৰা ওচৰত থাকি এওঁলোকে আহিব পৰা নাই, কিন্তু হাউলিৰ পৰা আহি এওঁলোকে জুই নুমাবলৈ সক্ষম হৈছে। আৰু আমাৰ এই যে কেইটা দোকান পুৰিছে তাৰে বিশেষকৈ চবকেইটা মানুহ দুখীয়া। বিশেষকৈ দোকান আছিল, মানে চেণ্ডেলৰ দোকান আছিল, কাপোৰৰ দোকান আছিল আৰু গেলামাল দোকান আছিল। মুঠ 11খন দোকান ভস্মীভূত হৈছে। কমপক্ষেও 1 কোটিৰ বেছি মানে ক্ষয়ক্ষতি হৈছে। এই মানুহবিলাক পূৰা দুখীয়া। গতিকে আমি আশা কৰিছোঁ চৰকাৰৰ ফালৰ পৰা যদি এই মানুহকেইটা সহায় কৰে তেনেহ'লে আমি ৰাইজ নথৈ আনন্দিত হ'ম। আপনার নামটো? মোৰ নাম ইদ্ৰিছ আলী আজাদ, বৰবাৰাদি গাঁও, হিলা অঞ্চল। এই বাজারখনৰ নাম কি? হিলা বাজাৰ। হিলা বাজার। বৰপেটাৰ পৰা হাবিজু খানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।